নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোলৈকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅ'। পহিলা বহাগৰ প্ৰভাতী কিৰণৰ লগে লগে বাবা ভোলানাথৰ আশীষ ল'বলৈ আমি যাত্ৰা কৰিলো তিনিচুকীয়াৰ বৰডুবিস্থিত টিলিঙা মন্দিৰলৈ। প্ৰায় 150 কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছত আমি লগত লৈ যোৱা লাৰু পিঠাৰে চাহ খাবৰ বাবে অলপ জিৰণি লওঁ। আমি ৰাস্তাতে চাহ খাই লৈছো অলপ আৰু খুব বেছি 15 মিনিটৰ পাছতে আমি টিলিঙা মন্দিৰ পাই যাম। তাত ৰৈ কি কৰো টিলিঙা মন্দিৰ সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম, তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক। মন্দিৰ পোৱাৰ লগে লগে আমি এখন দোকানৰ আগত গাড়ী পাৰ্কিং কৰি পূজাৰ সামগ্ৰী কেইপদ কিনি প্ৰৱেশ কৰিলো মন্দিৰৰ ভিতৰলৈ। মন্দিৰৰ ভিতৰত যিটো পৰিৱেশ দেখিলো, ইমান দীঘল লাইন, আপুনি নিজে নগলে অনুভৱেই কৰিব নোৱাৰিব। জনবিশ্বাস মতে এই মন্দিৰলৈ আহি ইয়াত টিলিঙা এটা বান্ধিলে বোলে মনৰ আশা পূৰণ হয়। আমি সেই উদ্দেশ্য আগত ৰাখি 23 চনৰ জুলাই মাহত এটি আশালৈ এটি টিলিঙা বান্ধি প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ মনৰ আশা পূৰণ হোৱাৰ পাছত পুনৰ এই মন্দিৰভাগ দৰ্শন কৰিম। ভবামতে কাম হল যদিও সময়ৰ সুবিধা নিমিলাত আহিব পৰা নাছিলো। সময় মিলাই আজি অহাটোকে সিদ্ধান্ত কৰিলো। ইয়াত উপস্থিত হৈ আমি প্ৰথমে ধূপ বন্তি জ্বলাই পুনৰ আমিও লাইন পাতিলো। প্ৰায় 1 ঘণ্টা পাছত যেনিবা আমিও দৰ্শন আৰু সেৱাৰ সুযোগ পালো। সেৱা কৰি হোৱাৰ পাছত আমি টিলিঙা বান্ধিবলৈ নিৰ্দিষ্ট কৰি দিয়া স্থানত এটি টিলিঙা বান্ধিলো। প্ৰথমতে লগত নিয়া ৰাশিডাল মন্দিৰৰ খুঁটাত বান্ধিব লাগে। আমি মনৰ কথাবিলাক মনতে ব্যক্ত কৰি ৰাখি বন্ধা লাগিলো। এতিয়া আহকচোন মন্দিৰৰ চৌপাশটো এবাৰ চাওঁ। মন্দিৰৰ চাৰিওফালে কেৱল টিলিঙা আৰু টিলিঙা। কেইটামান প্ৰকাণ্ড টিলিঙাৰে মন্দিৰভাগ নিৰ্মাণ কৰিছে। কিছুমান টিলিঙা এনেদৰে দমাই ৰাখিছে যে দৰ্শনাৰ্থীৰ কোনো অসুবিধা নহয়। আমি টিলিঙা মন্দিৰৰ পৰা ওলাই আহি আকৌ সন্ধিয়া ডিব্ৰুগড়স্থিত জগন্নাথ মন্দিৰ দৰ্শন কৰোঁ। তাৰে এটি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলো। শেষত আপোনালোকক ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজি ভিডিঅ'টি ইমানতে সামৰিলো। ধন্যবাদ।